নিশ্চিতভাৱে খুমটাইত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ। খুমটাই কীৰ্তন মণ্ডলী আৰু হিন্দু সমাজৰ উদ্যোগত খুমটাই যি পূজা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ। আৰু এই সমূহীয়া বিবাহত প্ৰায় 40 যোৰা দৰা কইনা এই মুহূৰ্তত বিবাহ উপহাসত আবদ্ধ হৈছে। আমি পোনপটীয়াকৈ নিউজ লাইভত দৰ্শক দেখুৱাইছোঁ এক আনন্দমুখৰ পৰিৱেশ আৰু কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। এতিয়া তোমালোকে যিবিলাক দৰা কন্যা আছে দৰাৰ সোঁ হাতে কন্যা বহিব। মই তোমালোকক কৈ দিওঁ আৰু যিবিলাকে পূজা মণ্ডপত আমাৰ পূজা সমিতিৰ সদস্য আছে তেওঁলোকক অনুৰোধ কৰাওঁ যাতে আপোনালোকে চাই দিব দৰাৰ সোঁ চাইডে কন্যা আৰু মাজত যিটো আমাৰ চৌক পুৰি পেলাই বালিৰ যিটো সজাই থোৱা আছে তাত যাতে দৰা কন্যাই প্ৰৱেশ কৰিবলৈ সুবিধা পাওক তেনেকুৱা তোমালোকে পৰিস্থিতিটো বনাই ল'বা নিজৰ সুবিধা অনুযায়ী। আমি এই পৰিৱেশটো দেখুৱাই থাকিম, তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। উদ্যোক্তাসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। খুব এক আনন্দমুখৰ পৰিৱেশ। ক'ত কৰা হৈছে আৰু কি উদ্দেশ্যে কৰা হৈছে? চাওক, এয়া খুমটাই কীৰ্তন মণ্ডলীৰ উদ্যোগত কৰা হৈছে। যিহেতু খুমটাই কীৰ্তন মণ্ডলী 1962 চনতে মানুহৰ মুখে মুখে প্ৰচলিত হৈ এই খুমটাই কীৰ্তন মণ্ডলী হৈছিল। এনেকুৱা কথা নহয় যে হৰিনাম কীৰ্তন আচলতে 60 বছৰ 50 বছৰ হৈছে, ইয়াৰ পূৰ্বেও হৈছে। কিন্তু 1962 চনত কীৰ্তন ভৱন নামেৰে খুমটাই কীৰ্তন ভৱন নামেৰে এটা কীৰ্তন ভৱন ইয়াত নিৰ্মাণ হৈছিল। তাৰ পাছতেই মুখে মুখে প্ৰচলিত হৈছিল যে খুমটাই কীৰ্তন মণ্ডলী। আৰু এই খুমটাই কীৰ্তন মণ্ডলী ইতিমধ্যে 60টা বছৰ পাৰ কৰিছে। তাৰ বাবে আচলতে সোণালী জয়ন্তী বৰ্ষৰ আমি প্ৰথমটো ব্যতিক্ৰমী কাৰ্যসূচী সামূহিক বিবাহ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এতিয়া দেখা পোৱা গৈছে যে গোলাঘাট জিলাৰ
বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 40 যোৰা দৰা কইনা ইয়াত বিবাহ সম্পন্ন কৰা হৈছে। আৰু আমি আৰু এটা বস্তুৰ প্ৰতি আমি মানুহক ৰাইজক আকৰ্ষণ কৰাব বিচাৰিছোঁ বা নৱপ্ৰজন্মক আকৰ্ষণ কৰাব বিচাৰিছোঁ, যিহেতু নৱপ্ৰজন্মই নাজানে যে প্ৰথম অৱস্থাত কিদৰে দৰা আচলতে বৰযাত্ৰী আহে। আমি চৈ দিয়া গাড়ী আমি হেৰি কৰিছোঁ, গৰু গাড়ী, আৰু সেই চৈ দিয়া গাড়ী দৰা আনিছোঁ। বৰ্তমান সময়ত চৈ দিয়া গাড়ী লুপ্ত পাইছে। হয়, বহুত কষ্ট হৈছিল আমাৰ চৈ দিয়া গাড়ী এতিয়া পাবলৈ নাই। তথাপিও আমি য'তে ত'তে কাৰোবাৰ ঘৰত চকা পাইছোঁ, কাৰোবাৰ ঘৰত কিবা এনেকুৱা ধৰণৰ সা সৰঞ্জাম পোৱা গৈছে। সেইদৰে আমি নিৰ্মাণ কৰি নৱপ্ৰজন্মৰ মাজত ইয়াত প্ৰচলিত কৰিব বিচাৰিছোঁ যে চৈ দিয়া গাড়ীও যে এটা সময়ত প্ৰচলিত হৈছে, মানুহৰ মাজৰ পৰা এই আচলতে নাইকিয়া হৈ পৰিল, নৱপ্ৰজন্মই পাহৰি গৈছে। আমি সেয়াও দৃষ্টি আমি ৰাইজৰ মাজত উত্থাপিত কৰিব বিচাৰিছোঁ বা নৱপ্ৰজন্মই বুজি পাওক। আৰু কিন্তু এই যে খুমটাই কীৰ্তন মণ্ডলীয়ে খুমটাই অঞ্চলৰ 60 বছৰে আকাশে বতাহে আচলতে হৰিনামেৰে মুখৰিত কৰি আছিল। হয়, ধন্যবাদ। নিশ্চিতভাৱে আমি এই মুহূৰ্তৰ উদ্যোক্তাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। চৈ দিয়া গৰু গাড়ীত এই মুহূৰ্তত দৰা কন্যা আহিছে, বিশাল ৰেলী কৰি চৈ দিয়া গৰু গাড়ীত দৰা কন্যা আহিছে। আৰু এই মুহূৰ্তত উদ্যোক্তাসকলে জনাইছে যে 40 যোৰা দৰা কন্যা ইয়াতে অংশগ্ৰহণ কৰিছে। আমি কইনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আমি এগৰাকী কইনা এই মুহূৰ্তত আছে। কেনেকুৱা লাগিছে আজি যিহেতু সামাজিকভাৱে বিবাহ? ভালে লাগিছে। বাদলিপাৰা পুনা লাইন। কেতিয়া বিবাহ হৈছিলে আপোনাৰ? বিয়া কেতিয়া হৈছিলে? নিশ্চিতভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। এগৰাকী দৰাক লগ পাইছোঁ। আজি কেনেকুৱা লাগিছে? আজি যিহেতু বিবাহ পাশত আবদ্ধ হৈছে। ভাল লাগিছে, বৰবাম বনগাঁও। কিমান বছৰ হ'ল আপোনালোকে বিয়া পতা? 2 বছৰ। বিভিন্ন কাৰণত আপোনালোকে বিয়া পাতিব পৰা নাছিলে। আজি সামূহিকভাৱে বিয়া পাতি কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনালোকে চৈ দিয়া গৰু গাড়ীত আহিছে। ভালে আছে। ভাল লাগিছে। বছৰ পূৰ্বে আপোনালোকে বিবাহ পাশত আবদ্ধ হৈছিলে। আজি সামাজিকভাৱে আপোনালোকে বিবাহ ভালে লাগিছে। ক'ত? বৰবাম। নিশ্চিতভাৱে আমি দৰা কইনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আন এগৰাকী কইনাক লগ পাইছোঁ। কেনেকুৱা লাগিছে আজি যিহেতু আপোনালোকে বিবাহ পাশত আবদ্ধ? ভালে লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। ক'ৰ পৰা আহিছে? মোক খোৱা। নিশ্চিতভাৱে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত উদ্যোক্তাসকল আছে। মই পুনৰ আন এগৰাকী উদ্যোক্তা ওচৰলৈ যাব বিচাৰিছোঁ। আজি দেখিছোঁ যে 40 যোৰা দৰা কইনা আপোনালোকে সামূহিকভাৱে আপোনালোকে ৰাইজে আজি এই বিবাহ কাৰ্য সম্পাদন কৰিছে। কি ক'ব? আজি খুমটাই বাগিচা কীৰ্তন মণ্ডলী হৈ আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰথম বাৰ্ষিক আজি সোণালী বৰ্ষ হিচাপে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি ৰাইজৰ সেৱাৰ অৰ্থে আজি 40 যোৰা আমি সামূহিক বিবাহ হিচাপে অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে পূজাৰী আছে, পূজাৰী অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আজি যিহেতু আপুনি আপোনাৰ তত্বাৱধানত আজি 40 যোৰা দৰা কইনা আজি বিবাহ পাশত আবদ্ধ হৈছে। হয়, বহুত খুবেই আনন্দিত। যিহেতু আমি বিশেষ পৰিস্থিতি কিছুমান আগতে থাকে, যিবিলাক মানে নিজৰ সাধ্য অনুযায়ী বিবাহ কৰাত অসমৰ্থ থাকে, তেওঁলোকক আমি চুকে কোণে য'ত পাৰিছোঁ যিমান সম্ভৱ হৈছে আমি বিচাৰি উলিয়াইছোঁ আৰু তেওঁলোকক একত্ৰিত কৰি ইয়াত বিবাহ কাৰ্যসূচী আমি সাফল্য কৰিবলৈ চেষ্টা কৰিছোঁ। আমাক যাতে ওপৰৱালাই গণেশজী আৰু পঞ্চদেৱতাই আমাক যাতে শক্তি দিয়ক, যাতে আমি সুচাৰুৰূপে এই কাৰ্যক্ৰমটো পালন কৰিব পাৰোঁ। এটা মন্ত্ৰস্থান হ'ব লাগে। গজাননম ভূতে গণাদিসেবিতম কপিথ জম্বু ফলচারু ভক্ষণম উমাশুতম শো কবিনাশকারকম নমামি বিঘ্নেশ্বর পাদ পঙ্কজম। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি পুনৰ এই পৰিৱেশটো দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। খুব এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। যিহেতু খুমটাইত সামূহিক এই বিবাহ কাৰ্য ইতিমধ্যে আজি সম্পাদন হৈছে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই পৰিৱেশটো দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। বিভিন্ন যি নিয়ম নীতি, এই নিয়ম নীতি ইতিমধ্যে পালন কৰা দেখা গৈছে। কেমেৰা সহযোগী প্ৰশান্তই এই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। পূজা সমিতিয়ে আপোনালোকৰ ওচৰত কিছুমান পূজনৰ সামগ্ৰী দিছে। তাত মৌলি সূতা আছে, আপোনালোকে চিনি পোৱা, যিটো আমি হাতত বান্ধো।
সেই সূতাটো লৈ পেলাই নিজৰ নিজৰ কলচত তোমালোকে বান্ধি লোৱা। আজি কেনেকুৱা লাগিছে আপোনালোকে আজি বিবাহ ভালে লাগিছে, ভাল লাগিছে, ঠিক আছে। এই যে বহুত বিয়া পিতা 6 বছৰ হ'ল। হয়, বিভিন্ন আৰ্থিক অৱস্থাৰ বাবে হওক বা বিভিন্ন কাৰণত আপোনালোকে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিলে। আজি সামূহিকভাৱে আপোনালোকৰ বিয়া হৈছে, 40 যোৰা দৰা কন্যা, এটা খুব আনন্দৰ মুখৰ পৰিৱেশ। ভাল লাগিছে, ধুনীয়া লাগিছে। যে মই আজি প্ৰথম বিয়া পাতিছোঁ, ভাল লাগিছে মনটো। ক'ৰ পৰা আহিছে? খুমটাই বিষ্ণুবাৰ। হয় হয় হয়। কেনেকুৱা লাগিছে? ভাল লাগিছে ছাৰ। হয়, নিশ্চিতভাৱে আমি এই পৰিৱেশটো দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এক আনন্দমুখৰ পৰিৱেশ, হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে আৰু চৈদিয়া গৰু গাড়ীত ইয়ালৈ আহি ইতিমধ্যে দৰা কন্যাই এই যি দুৰ্গা মন্দিৰ প্ৰাংগণত ইতিমধ্যে এই যি মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ লোক আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এক উৎসৱমুখৰ পৰিৱেশ, যিহেতু বিভিন্ন কাৰণবশতঃ ইয়াতে বিবাহ সামাজিক যি বিবাহ কৰিব পৰা নাছিল আৰু সেইসকল লোকে আজি বিবাহ পাশত আবদ্ধ হৈছে। আৰু এনেধৰণে ক'ব লাগিব যে এই যি বিবাহ কাৰ্য সম্পূৰ্ণ হৈছে আৰু এনেধৰণে এক আনন্দমুখৰ পৰিৱেশৰ মাজত আজি 40 যোৰা দৰা কন্যাই আজি মাংগলিক ৰীতি নীতিৰে আজি এনেধৰণে বিবাহ পাশত আবদ্ধ হোৱা পৰিলক্ষিত হৈছে।